নমস্কাৰ ই কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা এই পাঠটিৰ প্ৰথম দুটা অংশ আমি ইতিমধ্যে পঢ়ি শেষ কৰিছো এই পাঠটিৰ দ্বিতীয় অংশটো আমি আজি আৰম্ভ কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে অধিক জনসংখ্যা মূলধন আৰু পুঁজিৰ অভাৱ দৰিদ্ৰতা নিৰক্ষৰতা অন্ধবিশ্বাস আৰু বিষমতা এইকেইটা হৈছে মানৱ সম্পদ উন্নয়নৰ বাধা মানে যদি অধিক জনসংখ্যা হয় তেতিয়াও মানৱ সম্পদ উন্নয়ন নহয় লগতে মূলধন আৰু পুঁজিৰ অভাৱ টকা পইচাৰ যেতিয়া দেশখনত অভাৱ ঘটে তেতিয়াও মানৱ সম্পদ উন্নয়ন কৰিব নোৱাৰি ৩ নম্বৰটো হৈছে দৰিদ্ৰতা দেশৰ মানুহ যদি দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে তেতিয়াও মানৱ সম্পদৰ উন্নয়ন নহয় নিৰক্ষৰতা মানুহ যদি শিক্ষিত নহয় তেতিয়াও মানৱ সম্পদৰ উন্নয়ন নহয় পঞ্চমটো হৈছে অন্ধবিশ্বাস মানুহে অন্ধবিশ্বাসৰ বলি হলে বা অন্ধবিশ্বাসত যেতিয়া বিশ্বাস কৰে তেতিয়াও মানৱ সম্পদৰ উন্নয়ন নহয় আৰু বিষমতা এতিয়া খ নম্বৰ প্ৰশ্নটো হ'ল যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা যিকোনো তিনি প্ৰকাৰৰ বিষমতা হৈছে ভাষা ভিত্তিক বিষমতা লিংগ ভিত্তিক বিষমতা আৰু ধৰ্মীয় বিষমতা বিষমতা সমাজত বহুত থাকে তাৰ ভিতৰত হৈছে ভাষা ভিত্তিক বিষমতা লিংগ ভিত্তিক বিষমতা আৰু ধৰ্মীয় বিষমতা গ নম্বৰটো হৈছে বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত অঙটো হৈছে সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন মানুহ এজনক সুস্থ কৰি ৰাখিবৰ বাবে কিহৰ প্ৰয়োজন হয় সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন মানুহক সুস্থ কৰি ৰাখিবৰ বাবে তোমালোকে জানাই ছাত্ৰ ছাত্ৰীসকল কিহৰ প্ৰয়োজন হয় পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহো 2 নম্বৰৰ ক প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়নৰ অসুবিধা দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ আজিৰ দিনত চৰকাৰে প্ৰদান কৰা সা-সুবিধাৰ সত্ত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল'বলৈ আগবাঢ়ি নাযায় এই ক্ষেত্ৰত অভিভাৱকসকল সজাগ আৰু সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয় গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা আনাটো অত্যন্ত দৰকাৰী তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আজিৰ দিনত চৰকাৰে বহুতো সা-সুবিধা প্ৰদান কৰিছে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বহুত সা-সুবিধা প্ৰদান কৰিছে কিন্তু সেইবোৰ দিয়াৰ সত্ত্বেও বেছিভাগ শিশুৱে বিদ্যালয় এৰি আন কামত লগা দেখা যায় এইবোৰ হৈছে কিয়নো অভিভাৱকৰ অমনোযোগিতাৰ ফলত অভিভাৱকে সজাগ আৰু সচেতন হ'ব লাগিব তেতিয়াহে শিশু এটাই শিক্ষা লাভ কৰিব পাৰিব আৰু তাৰ বাবে কিছুমান ব্যৱস্থা চৰকাৰ নহলে ৰাইজেও ল'ব লাগিব তাৰ পিছত হৈছে দৰিদ্ৰতা নিৰ্ণয় কৰাৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীহে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত চৰকাৰে দৰিদ্ৰতা নিৰাময় কৰাৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু সেই ব্যৱস্থাসমূহ প্ৰকৃত দৰিদ্ৰ মানুহেই যাতে পায় তাৰ বাবে চৰকাৰে অলপ মনোযোগ দিব লাগিব কিয়নো বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকে দুখীয়া নিচনা লোকৰ বাবে অহা সাহায্য আত্মসাৎ কৰাৰ অভিযোগ উঠে এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন আছে বহু সময়ত চৰকাৰে দিয়া সুবিধাসমূহ দৰিদ্ৰ মানুহে নাপায় কিন্তু আৰ্থিকভাৱে যিবোৰ সবল মানুহ তেওঁলোকে হে পায় আৰু সেই ক্ষেত্ৰত প্ৰশাসনৰ লগতে
আমি সমাজৰ মানুহও অলপমান চকু দিব লাগিব তেতিয়াহে আমাৰ দৰিদ্ৰতা নিৰাময় হ'ব ঠিক তেনেদৰে আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি ঔষধৰ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমি আহিছে তথাপিও আজিৰ যুগত বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়ে যেনে জণ্ডিছ যক্ষ্মাৰ দৰে চিকিৎসাসমূহ চিকিৎসা ক্ষেত্ৰতো বহুত উন্নয়ন হৈছে হয়নে বহুত উন্নতি লাভ কৰিছে আধুনিক আৰু বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি বা ঔষধৰ দ্বাৰা আজিৰ যুগৰ মানুহে জীৱন ৰক্ষাৰ ক্ষেত্ৰত জটিলতাবোৰৰ পৰা অলপ হাত সাৰিব পাৰিছে তথাপিও আজিৰ যুগতো কিছুমান মানুহে চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে কিছুমান ৰোগৰ ক্ষেত্ৰত ঘৰুৱা প্ৰণালীহে ব্যৱহাৰ কৰে যেনে জণ্ডিছ হ'লে মানুহে বেজৰ ওচৰলৈ যায় যক্ষ্মা হ'লে ঘৰুৱা পদ্ধতিৰে চিকিৎসা কৰে আৰু সাপে খুটা ঘটনাৰ পৰা উদ্ভৱ হ'ব পৰা পৰিস্থিতিত বহু লোকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ যায় আৰু যেতিয়া মানুহ এজনক সাপে খুটে তেতিয়া তেওঁলোকে চিকিৎসালয়লৈ নগৈ কলৈ যায় বেজৰ ওচৰলৈ যায় তাৰ ফলত কেতিয়াবা সেই সাপে খুটা মানুহজনৰ মৃত্যু হ'ব পাৰে এই উক্ত ঘটনাবোৰৰ কাৰণে কোন দায়ী হয় আমি নিজে দায়ী হয় জনসচেতনতাৰ বাবে ৰেডিঅ' টিভি বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনবোৰ আমি গুৰুত্ব নিদিওঁ আৰু এই ৰোগসমূহৰ যক্ষ্মা জণ্ডিছত যেতিয়া মানুহে ঘৰুৱা চিকিৎসা ব্যৱহাৰ কৰে সেইবোৰৰ ওপৰত বা সাপে খুটাৰ চিকিৎসা কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত কিছুমান বিজ্ঞাপন দিয়ে টিভি বাতৰি কাকত বা ৰেডিঅ'ত এই বিজ্ঞাপনবোৰ প্ৰকাশিত হয় কিন্তু আমি সেই বিজ্ঞাপনসমূহ গুৰুত্বই নিদিওঁ আমি আমাৰ এনে মনোবৃত্তিবোৰৰ পৰিত্যাগ কৰা উচিত আৰু আমি এইবোৰ মনোবৃত্তি আমি এৰি দিব লাগে আৰু সমাজৰখন যাতে ভাল হয় তাৰ বাবে আধুনিক চিকিৎসা আমি গ্ৰহণ কৰিব লাগে তেতিয়াহে আমাৰ চৰকাৰৰ প্ৰদত্ত সা-সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভান্বিত হ'ম আৰু এই মনোবৃত্তিবোৰ যেতিয়া আমি এৰি দিম তেতিয়া চৰকাৰে যিবোৰ আমাক সুবিধা প্ৰদান কৰে সেই সুবিধাসমূহ তেতিয়াহে আমি গ্ৰহণ কৰিব পাৰিম এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি পঢ়ো আহা খ নম্বৰ প্ৰশ্নটো মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা মানৱ সম্পদ উন্নয়নত উন্নত শিক্ষা স্বাস্থ্য পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয় চৰকাৰৰ পৃষ্ঠপোষকতাত এই সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে মানৱ সম্পদ উন্নয়নত উন্নত শিক্ষা স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয় আৰু চৰকাৰে আজিকালি দূৰ-দূৰণি তথা দুৰ্গম অঞ্চলতো এই সুবিধাসমূহ প্ৰদান কৰা আমি দেখিবলৈ পাওঁ বিভিন্ন চৰকাৰী আঁচনি সমগ্ৰ শিক্ষা অভিযান ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া প্ৰাথমিক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষম্য মনা নহয় বৃত্তিমূলক শিক্ষাৰ আগতকৈ প্ৰাধান্য দিয়া দেখা গৈছে চৰকাৰী আঁচনি বহুতো আঁচনি চৰকাৰে গ্ৰহণ কৰিছে তাৰ ভিতৰত সমগ্ৰ শিক্ষা অভিযান ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছনৰ জৰিয়তে সকলো শিশুৱে যাতে প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে তাৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে লগতে নিৰক্ষৰতা দূৰীকৰণৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে 6 পৰা 14 বছৰৰ বয়সৰ শিশুৱে যাতে বিনামূলীয়া প্ৰাথমিক শিক্ষা লাভ কৰে তাৰ ওপৰত চৰকাৰে বেছিকৈ গুৰুত্ব দিয়া আমি দেখা পাওঁ লগতে আজিৰ দিনত লিংগ বৈষম্যতাও শিক্ষাৰ ক্ষেত্ৰত কমি আহিছে মানে ল'ৰা ছোৱালী দুইটাই সমানে শিক্ষাৰ অধিকাৰ পোৱা দেখা গৈছে আৰু চৰকাৰে আগতকৈ বৃত্তিমূলক শিক্ষাক প্ৰাধান্য দিয়াও আমি দেখিবলৈ পাওঁ স্বাস্থ্য খণ্ডটো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে চৰকাৰৰ তৎপৰতাত স্থানীয় ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয় চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে স্বাস্থ্য
ক্ষেত্ৰতো চৰকাৰে বহুতো ধৰণৰ সা সুবিধা আমাৰ ৰাইজক প্ৰদান কৰিছে তাৰ বাবে তেওঁলোকে স্থানীয় ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয় নিৰ্মাণ কৰিছে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস লোৱা চৰকাৰে দেখা পোৱা গৈছে আধুনিক ভ্ৰাম্যমাণ চিকিৎসালয়ৰ দ্বাৰা যিকোনো মুহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে আৰু চৰকাৰে আধুনিক ভ্ৰাম্যমাণ চিকিৎসালয় নিৰ্মাণ কৰিছে আৰু যিকোনো মুহূৰ্ততে যদি কোনোবা লোকৰ বেমাৰ হয় সেই ঠাইলৈ গৈ চিকিৎসা প্ৰদান কৰাৰো চৰকাৰে যত্ন কৰি আহিছে পৌৰ সুবিধাসমূহৰ ভিতৰত চৰকাৰৰ পৃষ্ঠপোষকতাৰ আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি স্বাৱলম্বনৰ বাবে লোন প্ৰদানৰ ব্যৱস্থা ব্যক্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান এই সা সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো ন সুযোগ পায় পৌৰ সুবিধাসমূহৰ ভিতৰত হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত লোৱা কৰ্মসংস্থাপনৰ ব্যৱস্থা আৰু বিভিন্ন ব্যৱসায় কৰি স্বাৱলম্বী হোৱা লোকসকলক ঋণ প্ৰদানৰ ব্যৱস্থা বা লোন প্ৰদানৰ ব্যৱস্থা আৰু বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থাৰ দ্বাৰা পৌৰ সুবিধাসমূহ চৰকাৰে আমাৰ নাগৰিকক দিছে এই সুবিধাসমূহৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হৈ উঠিব পাৰে ব্যক্তিয়ে নিজৰ উপাৰ্জন নিজে কৰিব পাৰে এইবোৰ সুবিধাৰ দ্বাৰা চৰকাৰে মানৱ সম্পদ উন্নয়নত গুৰুত্ব দিছে ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠ্যৰ 2 নম্বৰ প্ৰশ্নৰ ক খ প্ৰশ্ন দুটা এই ভিডিঅ'টোত পঢ়িলো ইয়াৰ পিছৰ ভিডিঅ'টোত নেক্সট ভিডিঅ'টোত আমি 2 নম্বৰৰ গ নম্বৰ প্ৰশ্ন খ নম্বৰ প্ৰশ্ন আৰু ঙ নম্বৰ প্ৰশ্নৰ লগতে বাকি প্ৰশ্নসমূহ পঢ়িম ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্নবোৰ বুজি পালা এতিয়া তোমালোকক এৰিছো ধন্যবাদ